বরাকের উন্নয়নে এক গুচ্ছ পরিকল্পনার কথা শুনিয়ে গেলেন মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা। শিলচর সহ বরাক উপত্যকার 3 জেলার সড়ক সংস্কারের জন্য মোট 38 কোটি টাকা বরাদ্দ করেছে রাজ্য সরকার। তার মধ্যে শিলচরের জন্য 13 কোটি, করিমগঞ্জের জন্য 16 কোটি এবং হাইলাকান্দির জন্য 9 কোটি টাকা বরাদ্দ করা হয়েছে। পুজোর আগেই কাজ শেষ হবার কথা রয়েছে। তাছাড়াও শিলচরের ক্যাপিটাল পয়েন্ট থেকে রাঙ্কিরখাড়ি এবং রামনগর থেকে রংপুর সড়ক নির্মাণের জন্য পৃথকভাবে টাকা বরাদ্দ করা হয়েছে। ইতিমধ্যেই ঠিকাদার ও নিয়োগ করা হয়ে গেছে। শীঘ্রই শুরু হবে সংস্কার কাজ। এছাড়াও রাঙ্কিরখাড়ি থেকে মেডিকেল এবং সোনাবাড়িঘাট পর্যন্ত সড়ক নির্মাণের জন্য বিশেষ পরিকল্পনা গ্রহণ করা হয়েছে। শিববাড়ি শ্রিঙ্কিং জোনের জন্য 400 পাইলিং বিশিষ্ট 250 মিটারের ঢালাই স্ল্যাব তৈরি করা হবে এবং শহরের রামনগর থেকে ক্যাপিটাল পয়েন্ট ও ক্যাপিটাল পয়েন্ট থেকে চিত্তরঞ্জন স্ট্যাচু পর্যন্ত 7 কিলোমিটারের এলিভেটেড রোড তৈরির ডিসিআর তৈরি করা হয়েছে। সবার সম্মতি থাকলে এই কাজ শুরু করে 2.5 বছরে শেষ করা হবে। শনিবার শিলচর জেলা শাসক কার্যালয়ের কনফারেন্স হলে সাংবাদিক সম্মেলনে কথা বলতে গিয়ে এই কথাগুলি জানান আসামের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা। তিনি আরও জানান, শিলচর মেডিকেল কলেজে 500 শয্যা বিশিষ্ট হাসপাতাল ভবনের নির্মাণ কাজ প্রায় শেষের পথে। এই ভবন নির্মাণ হলে এখানে আরও একটি 1000 শয্যা বিশিষ্ট ভবন নির্মাণ করা হবে এবং এরপর পুরাতন ভবনকে ভেঙে ফেলা হবে। এছাড়াও এদিনের সাংবাদিক সম্মেলনে বরাক উপত্যকা 3 জেলার একগুচ্ছ উন্নয়নমূলক প্রকল্পের কথা শুনিয়ে গেলেন মুখ্যমন্ত্রী। তার মধ্যে উল্লেখযোগ্য হচ্ছে হাইলাকান্দিতে মেডিকেল কলেজ ও হাসপাতাল স্থাপন প্রসঙ্গ। বলেন, উপযুক্ত জমির খোঁজ করে দিতে নির্দেশ দেওয়া হয়েছে জেলা শাসককে। ব্যুরো রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। I am sure that it will now go down. Immediately after the Lok Sabha, within 1 month, there was more incident. Next month, it has come down. So gradually, it will come down. Sir, NH6 lo solid thake, kintu amar target ase je before election 2026, we should complete this half-long way, this Silchar Saurashtra, so Mahasarak. So we are trying our best to see that the Mahasarak is completed before assembly election. He has 700 trained cadres and very good network of well-wishers. His well-wishers, not the well-wishers of the country. Then with Bangladesh, this stability. So he has his power, we cannot undermine his power. But police should have more power to control the incident. So it is not that Alpha is a dying organization. It is not that Alpha, like I will not say that क्या है Alpha का कुछ नहीं है, मैं नहीं बोलूँगा. Alpha का जरूर कुछ है. 700 उनका कैडर्स है, बहुत सारा वेपन्स है उनका, टेक्नोलॉजी है उनका पास, सारे कुछ है. तो इसीलिए we should not undermine our opponent. तो डेली रिपोर्ट है, मुक्त तेनेको एको रिपोर्ट दिया नहीं. इंडिया दखल करा इमान सहज. Let us not discuss. ভারত যাদের মামার বাড়ি বাংলা ছাড়ো তাড়াতাড়ি। স্যার ঢিঙৰ কেছটো কওক। না ঢিঙত কেছটো কবতো একো নাই. কালি ঘটনা এটা হৈছিল, পুলিচে অপৰাধীক এৰেষ্ট কৰিছিল. কালি ৰাতি পলাব চেষ্টা কৰিছিল পানীত জপিয়াই পেলাই, and he died in that process. আৰু কেইজন আৰু उसका और इसका सामंजस्य क्या है? देखिए, उसका और इसका सामंजस्य ऐसा ही है कि असम में कुछ घटना होने से पुलिस तुरंत जो भी एक्शन लेना है तुरंत लेते हैं. तो हमारा कोई इसमें कॉम्प्रोमाइज नहीं है. যেতিয়া ছোৱালী বা নাৰীৰ কথা আহে, মহিলাৰ কথা আহে, we have a zero tolerance policy. So that is the difference. Sir, ডিঙৰ ঘটনাৰ অভিযুক্ত অপৰাধ চিনাক্ত কৰা হৈছে নি তাতে কৰি আছে, সব হৈ যাব. তিনিজনে আছিল. লখিমপুৰত আৰু তেজপুৰত এটা এনকাউন্টাৰ হৈছে। তেজপুৰতো পলাব খুজুতে ভৰিত গুলি লাগিছে. মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰব্লেমে নাই. যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম. কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে, সবৰ ঘৰত আমি মেনুৱেল মিটাৰ, স্মাৰ্ট মিটাৰ লগাই দিম.
এতিয়া অখিল গগৈৰে যদি আমি চাওঁ তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল, তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগালো। যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন ইন হিজ হোম হেজ কাম ডাউন। এটা মানুহে প্ৰব্লেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে, জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে, আগষ্টৰ লগত ছেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে, ছেপ্টেম্বৰ 2024 এণ্ড ছেপ্টেম্বৰ 2023। যিমানটা লাষ্ট মই 30 দিনত এভৰি ডে আই পুট ইট অন টুইট, উই হেভ ইণ্টাৰচেপ্টেড and push them back, and fortunately unfortunately they are all belongs to one community, not from Hindu community. Hindu is fighting and no Hindu is trying to come to India. Hindus are only requesting our Prime Minister to impress upon government of Bangladesh to ensure security. Eto koto moi to aje last 2 months Bangladeshot gondogol hor moi khub closely observe kori aso। অসমত এজনো হিন্দু সোমাব চেষ্টা কৰা নাই, যি সোমাব চেষ্টা কৰি আছে মুছলিম মানুহসকল আহিছে, বাট নট ফৰ আসাম টু গো টু বেংগলোৰ এণ্ড তামিলনাডু। আসাম ইজ বিং ইউজ এজ এ কৰিডৰ। আজি ৰাতিপুৱা মই টুইট দিছো, আজি ৰাতিপুৱাও আমি পঠাই দিছো, এণ্ড চব কৰিমগঞ্জতে ধৰি আছে, কিন্তু এজনো হিন্দু আমি ধৰিব পৰা নাই। তো হিন্দু আৰ ডাইং ফাইটিং, আৰু এই মানুহবিলাকেতো আহিব খুজিলে কেতিয়াবা আহিব পাৰিলেহেঁতেন এট দ্য টাইম অফ পাৰ্টিশ্যন। তেওঁলোকে বাংলাদেশক নিজৰ জন্মভূমি বুলি ভাবে কাৰণেইটো অহা নাছিলে। So we should have respect to them. From which side they are entering, from Tripura or Tripura, Karimganj, then by train to Bangalore, Tamil Nadu. So Tripura government dhori ase, amiyo dhori aso, BSF dhori ase, কিন্তু বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰিটো বন্ধ হোৱাৰ পিছত তাত ইনভলভ থকা লেবাৰবিলাক দে আৰ মুভিং টুৱাৰ্ডছ তামিলনাডু। ৰেপছ গোটেইবোৰ নহয়, এটেম্প টু ৰেপছ এণ্ড ৰেপছ আফটাৰ লোকসভা ইলেকশ্যন থিংছ হেজ ইনক্ৰিজ। উই আৰ টেকিং একশ্যন এণ্ড উইল কণ্টিনিউ টু টেক একশ্যন। yesterday you detailed about why this is happening, but why particular these times, apart from the election results, is the police failing somewhere? Police to fail hoy na hoy, you know it, what police is doing. After every incident police has taken action, but these are action you do not know. It is happen within the room, within the family, within the market. So police can have a prior daily to Muslim manu khumai ase ame arrest kori asu. The question is wrong. Hindus are fighting and staying in Bangladesh. Last 1 month we have not detected a single Hindu people, but we are arresting in last 1 month 35 Muslim influx. So always we blame Hindu. It is not the correct. Today also I tweeted, we arrested 2 people in Karimganj and we pushed them back yesterday night. So Matiani dekhwabo koiso rights or engineer bilak yate ase. Jodi generally Silchora manuhe bhabe je it is okay, then we can take up the work in next year. So this is the brief outcome of my visit to Barak Valley. আৰু আপোনালোকে যদি কিবা খুদিব খুজিছে খুদিব পাৰে। স্যার ডিস্ট্রিক্ট লাইব্রেরিটো বহুত দিন ধৰি কাম চলি আছে। ডিস্ট্রিক্ট লাইব্রেরি মিনি সেক্রেটারিয়েট এইবোৰ কাম চলি আছে, হৈ যাব সময়ৰ লগত। স্যার সিভিল হসপিটালৰ কাৰণে সিভিল হসপিটালৰ 100 বেডৰ এটা সিভিল হসপিটালটো আৰু মেডিকেল কলেজত সুপাৰ স্পেশালিটি বিল্ডিং, এই দুইটা প্ৰজেক্ট আমাৰ এজেন্ডাত আছে, এই দুইটাও হৈ যাব। Sir, हिंग जाने का बाद फिर मैं बराक वैली नहीं आऊँ। After Arjikol incident, the civil doctors of Silchar Medical College, they said that they are not feeling safe in the campus. In such a big campus and such a prestigious campus, if they are not feeling safe, what are the measures being taken? Nobody has spoken to me anything about that. I was to the media several times. You go, that is why they spoke now. Sir, so they have not said anything. Silchar is the most safest city
and I am confident that people of Silchar will provide security to our doctors. Sir, you will be campus. देखिए कैंपस तो एक अलग बात है, अगर सिलचर का सिटीजन ही शांतिपूर्ण हो जाता है तो क्या समस्या होगा। तो इसीलिए मेरा विश्वास है सिलचर का लोग बहुत ही शांतिपूर्ण है और वही लोग Sir, I have 2 questions. Thinking about this to me, there is a problem. So if the students of Silchar Medical College and Assam University is raising this problem, I will request citizens of Silchar to sit down with them to find out what is their problem, and then it can be redressed. Because these are emotional problems, these are social problems, and I cannot solve it. It has to be solved by you. The sense, I can give security, but I cannot give a sense of security. Today I don't have sense of security. I have security with me, but I don't have sense of security. That is why I keep security with me. The sense of security has to be given by the people of Silchar. I can give them security, but I can সোনকালে কৰিব পাৰি আমি কৰি দিবৰ বাবে চেষ্টা কৰিম। Another এটা sanction হৈছে ৰাংগীৰ খাড়ী টু সোনাইবাৰী ঘাট, এই এৰিয়াটো হ'ল 6.5 কিলোমিটাৰ। Against this 37 crores has been allotted by NHIDCL, আৰু এই কামটো next 2 to 3 days of contractor will be allotted. Hopefully this portion will also see improvement before Puja, but after Puja কামটো চলি থাকিব, but Pujar আগতে আমি যিমান পাৰি এইখিনি ৰাস্তা মটৰেবল কৰি ভাল কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিম। সো মই ভাবো যে শিলচৰৰ যিটো ৰাস্তা ঘাটৰ সমস্যা আছে, বৰষুণ শেষ হোৱাৰ লগে লগে this problem will be resolved আৰু আমি ভাল কৰি ৰাস্তাখিনি বনাই ল'ব পাৰিম। বৰষুণ দি থাকিলে ৰাস্তা বনাই লাভ নাই, গতিকে বৰষুণটো অলপ শেষ হৈ যাব, গোটেইখিনি হৈ যাব। আমি আজি মই শিলচৰৰ MLA আৰু আমাৰ সংসদ সদস্য সকলোকে মই মাতিছিলো আজি। আমি যিটো শিলচৰত ফ্লাইঅভাৰ এটা বনাবৰ কাৰণে আমি এটা প্ল্যান কৰি আছো। 7 কিলোমিটাৰ এলিভেটেড ৰোড, এইটো আমি গোটেই টাউনটো আমি এটা complete elevated roador মাজত আনিব খুজিছো। It will cost us around 1200 crores. Not a easy project. আজি projector first demonstration to মই দিছো, right se বনাইছে DPR to 2 বিঘা মাটি land acquisition থাকিব, but we can construct it in 2 phase, 3.5 3.5. First point to কোপা কলেকা গান্ধী খালি capital point to Chittaranjan station will be the first phase, and capital point to Ramnagar will be the second phase. Tate double decker flyover ami rakhisu, apnalukok DCA mati pelai apnalukok ei plan to dekhuaba aji godhuliu moi in fact matibo disu kaba kaba. I will ask him that if possible you can also be present to have a idea how we want to do. এই যদি ডাঙৰ প্ৰজেক্টটো কৰিব পাৰো, then this small irritation will be over. আৰু মই যিমান দূৰ আমি পাৰিছো without massive destruction অলপমান কৰি আমি প্ৰজেক্টটো বনাইছো, যত বহুত বেছি congested আমি তা ডাবল ডেকাৰৰো ব্যৱস্থা কৰিছো। গতিকে if everybody agree, তেতিয়াহলে আমি we can take up that project and we can complete in 2.5 years. So সেইটো আজি আপোনালোকক DC অলপমান দেখুৱাই দিব গধুলি। You can also have a look, but it is a preliminary drawing. We will complete the final structure in next 2 months of time, because এইটো project কৰিব গলে আমি লাইটৰ তার বিলাকো underground কৰিব লাগিব। Utility has to go underground. So our techno feasibility report or কামো থাকিব, but we are very seriously we are pursuing this. মানে এটো এনেই কৈ যোৱা কথা নহয়, মই প্ৰত্যেক মাসে মই ইয়াৰ ৰিভিউ লৈ we have prepared the project and এটা expected level of আমি আনিছো, যাতে বহুত land acquisition নহয়, বহুত building না ভাঙে,
অলপ টাচ কৰি যাতে আমি কামটো কৰি দিব পাৰো কোনবা বিল্ডিংৰ অনলি ক্যান্টিলিভাৰ উইল বি টাচ বাট মেইন বিল্ডিংস উইল বি স্পেয়াৰ্ড তেনেকৈ আমি বনাইছো এবাৰ আদি ফাৰ্ষ্ট ড্ৰয়িংটো মই আমাৰ এমএলএ এমপি সকলক দেখিবৰ কাৰণে we sanction 14 crores rupees jibilak khoru bibhinno rasta ase 13 roads list to ami local MLA fra you can take the list last time ami Durga Pujar agote ami bonaisilu bhal kori aru ebaru baki thoka rasta khini ami bonam Ranger Kharir pura jitu Silchar Medical College or portion ase tate road to with drain widening korar karone amar eta land acquisition or ami proposal korisu it will take 30 crores of rupees tomorrow or day after we will sanction the proposal tate land acquisition hoar loge loge rasta to dangor hoi jabo aru jetia leke rasta to dangor nohoy Rangerkhari point of the Silchar Medical College or jikhini major rasta Hekhini surface to improve korabor karone we have sanctioned 5.5 crores of rupees. Hopefully, pujar agote motorable hoi jabo aru pujar pisot besi better hoi jabo. Jehetu moi agoto bhabisilu je pujar agote sob hoi jabo but kali ratiu moi yat thakote borokhon diye ase. Jetialeke rain subside nohoy tetialeke bonua dikdar kintu close to puja moi bhabu je borokhontu কমি যাব এন্ড আমি তেতিয়া কৰিব পাৰিম শিলচৰত এটা সিঙ্কিং জোনৰ সমস্যা আছে শিৱবাৰী কাষত সিঙ্কিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা আৰসিসি স্ল্যাব হ'ব মাটিৰ লগত কথা নাথাকিব ইট উইল বি ওভাৰ দা soil tamane etiar mati tur logot etur kotha na thakibo a plate RCC plate will be constructed aru there will be 400 piles 400 pilor upor there will be a plate for that 250 meter aru plate or upor te gari tari goi thakibo tolat mati tu thakibo rig has already come megham to start hoi jabo and we have sanctioned 70 crores rupees for the sinking zone repairing. Tarpisot amar 17 kilometer rasta ase Kumbhirgam airport Udar pura Udarban LSC leke tatu rasta to olop thik thak koribo lage tar kaneo ami fund sanction korisu yar pisot jiketa amar Kokrajhar municipality area to ami bibhinno rasta thik koribor karone Karimganj to ami 16 koti toka disu aru Hailakandi to ami rasta thik koribor karone 9 koti toka disu so pujar agot I think we'll see improvement provided rain is stopped yar pisot Silchorot jitu sobse dangor samossya ase capital point to Rangerkhari A capital point to Rangerkhari yat 2.3 kilometer rasta NHI DCLA to thik kori dibo and 3.63 crores has been sanctioned contractor is allotted aru teoluke mok assurance dise je pujar agote they will complete the repairing tar pisot Ramnagar to Rangpur a area to Karneo contractor has already been allocated 8.4 kilometer of road aru surfacing DBM BC koribor karone 6.25 crore rupees has been sanctioned contractor has been allotted and hopefully pujar agote a portion or kam to hoi jabo finally Malidal to Badarpur a 28 kilometer rasta improvement or karone eta 18 কোটি টকাৰ estimate eta bonua hoise ইয়াৰ টেন্ডাৰ উইল আহিছে ডক্টৰ ৰবি কাননে মোক এটা আৰু এটা লাইনাক মেচিনছ কাছাৰ কেন্সাৰ হস্পিটালত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে accordingly অসম চৰকাৰৰ পৰা আমি কাছাৰ কেন্সাৰ হস্পিটালত 12 crore rupees আমি দিম যাতে সেকেন্ড লাইনেক মেচিন তো তেওঁলোকে কিনিব পাৰে
তাৰপিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গ'লো। হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো, then we will construct another medical college in Hailakandi. So, DC মই তাতে দায়িত্ব দি আহিছো to find out a suitable location. After 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. But at Hailakandit সমস্যা থাকে, project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো। So first condition is suitable land. যদি তেওঁলোকে suitable land দিব নোৱাৰে, then I am not responsible, but যদি suitable land দিব পাৰে, then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি ষ্টাৰ্ট কৰিম। হাইলাকান্দি আৰু কৰিমগঞ্জৰ ৱাটাৰ ছাপ্লাই স্কিম আমি কেবিনেট ইয়াত আহোঁতে ডিচিশ্যন কৰিছিলোঁ। দুইটা স্কিম এপ্ৰুভ হৈ গৈছে। হাইলাকান্দিৰ কাৰণে কিমান টকা? 100 crores both হাইলাকান্দি আৰু কৰিমগঞ্জৰ কাৰণে, আৰু ডিপাৰ্টমেণ্টে এই দুটা টেণ্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব। আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলোঁ। শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটেল এটা বনাই আছোঁ। অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটেলৰ কামটো কমপ্লিট হ'ব। আফটাৰ ডেট আমি another এটা 1000 বেডৰ হস্পিটেল এটা বনাব খুজিছোঁ, যাতে পুৰণা হস্পিটেল বিল্ডিংটো আমি গ্ৰেজুৱেলি উই কেন ডিমলিছ, কাৰণ তাত আৰু বিয়ণ্ড ৰিপেয়াৰিং ষ্টেজ আহিছে। গতিকে এই 500টো কমপ্লিট হৈ গ'লে উইল হেভ এ আনাদাৰ বিল্ডিং অফ 1000 বেড। ইট উইল টেক 2 to 3 years of time. Thereafter উইল ডিমলিছ দ্য অল্ড বিল্ডিংছ। লগত আজি আমি এইটো ডিচিশ্যন লৈছোঁ যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাষ্টাৰ প্লেন বনাম, যাতে হেফেজাৰ্ডলি তাত বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন নহয়, যাতে এটা চিষ্টেমেটিকেলি বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন হ'ব পাৰে। শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে মোক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে। এমাউণ্ট ইজ ইন লাখ, not lakhs, or yeah, ठीक है, 1000-100 तो होगा। When you have a bordering nation, religious persecution is there, आपको 1000, 1500, 1200 केस मिलेगा ही। लेकिन मेरा जो बोलना है, लास्ट 1 महीना में भी मैं हिंदू को नहीं पकड़ पा रहा हूँ, मैं मुसलमान को ही पकड़ रहा हूँ। And of course they are not coming to Assam, they are saying कि हम तमिलनाडु और बेंगलोर जा रहा हूँ। Even although people think हिंदू आएगा, लोग खड़ा है कब हिंदू आएगा, कब हिंदू आएगा। हिंदू तो आया नहीं, हिंदू आने से तो आप लोगों का ही खबर हो जाते थे, लेकिन कोई हिंदू तो आया नहीं है। ये साइकोलॉजी में है कि हिंदू आएगा, हिंदू आएगा, लेकिन हमसे स्मार्ट है वो लोग ही आ रहा है। हवा बना दिया हिंदू आएगा, तब तो नजर हिंदू में रहेगा। आ रहा है मुस्लिम्स, क्यों आ रहा है? वहां में टेक्सटाइल इंडस्ट्री खत्म हो गया है, नौकरी नहीं है। यहाँ में तमिलनाडु बेंगलोर का टेक्सटाइल इंडस्ट्री का तरफ वो लोग आ रहा है। लेकिन हाँ, दलाल में जरूर 2-1 हमारा हिंदू लोग भी है। जो लोग ला रहा है उसमें जो दलाल नेटवर्क है उसमें 2-1 हिंदू भी है। हम लोग उसको अरेस्ट करने का कोशिश कर रहा हूँ। भागीरथ में यहाँ बम फेंकना शुरू हो गया। Otherwise, if Assam remain peaceful, it is not a problem. But अगर आप 25-30 बम लगा देगा तो कौन आएगा असम? So असम से लोग जाएगा तो, because if you plant 30-40 bomb in one day, कौन आएगा यहाँ में? सीन है जो कॉमन नॉलेज है, वही बोल रहा हूँ कि देश में शांति होने से उद्योग आएगा, शांति नहीं होने से कौन उद्योग यहाँ आएगा रिस्क लेने के लिए?
हमारा यहाँ में तो कोई रॉ मटेरियल भी नहीं है कि वो लोग को आना ही है। वो लोग तो हम लोग का रिक्वेस्ट में आया है। वो लोग को असम आने का वो लोग का मजबूरी नहीं है। At our request they are coming, because of our personal relation they are coming. फिर यहाँ पे आके बम खाना है तो मुझको बोलेगा दादा आपको जो सही है उधार ही ले लीजिए, हमको यहाँ तकलीफ मत दीजिए। चलिए, थैंक यू।